এইবাৰৰ মহাশিৱৰাত্ৰি অতি বিশেষ, কিন্তু কিয় এইবাৰৰ শিৱৰাত্ৰি আগৰবোৰতকৈ কিমান বেলেগ? আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু মহত্বপূৰ্ণ কথাটো হ'ল কোনকেইটা ৰাশিৰ ওপৰত এইবাৰ মহাশিৱৰাত্ৰিত ভগৱান মহাদেৱৰ কৃপা দৃষ্টি থাকিব, বা কোনকেইটা ৰাশিৰ লোকৰ কপাল ফুলিব, আৰু কোনকেইটা ৰাশিৰ লোকে অলপ সাৱধান হৈ থকাটো ভাল হ'ব। এই পবিত্ৰ ৰাতিৰ আধ্যাত্মিক আৰু জ্যোতিষীয় তাৎপৰ্য জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। নমস্কাৰ প্ৰিয় দৰ্শক, মহাশিৱৰাত্ৰি, যাক শিৱৰ মহান ৰাতি বুলি কোৱা হয়, হিন্দু ধৰ্মৰ আটাইতকৈ শুভ উৎসৱসমূহৰ ভিতৰত অন্যতম। এইবাৰ ইয়াৰ গুৰুত্ব আৰু বেছি, কাৰণ ইয়াৰ অনন্য গ্ৰহীয় সংৰচনা আৰু আধ্যাত্মিক শক্তি। আজি আমি আলোচনা কৰিম যে কিয় এইবাৰৰ মহাশিৱৰাত্ৰি অতি বিশেষ, ইয়াৰ পৰা আপুনি কেনেকৈ সৰ্বাধিক লাভ পাব পাৰে, আৰু ই আপোনাৰ জীৱনৰ বাবে কি অৰ্থ বহন কৰে। আহক আৰম্ভ কৰোঁ। আপুনি জানেনে যে এইবাৰৰ মহাশিৱৰাত্ৰি দুটা দুৰ্লভ মহাজাগতিক ঘটনাৰ সৈতে মিলিত হৈছে, আৰু ই কেনেদৰে আপোনাৰ জীৱন সলনি কৰিব পাৰে। এইবাৰৰ মহাশিৱৰাত্ৰি বিশেষ হোৱাৰ কাৰণ হৈছে চন্দ্ৰ আৰু শনিয়ে এক অনন্য সংৰচনা গঠন কৰিছে। জ্যোতিষশাস্ত্ৰ মতে এই সংযোগে আধ্যাত্মিক শক্তি বৃদ্ধি কৰে, যাৰ ফলত ধ্যান, প্ৰাৰ্থনা আৰু আত্মপৰ্যবেক্ষণৰ বাবে ই এক আদৰ্শ সময়। ইয়াৰ উপৰিও এই মহাশিৱৰাত্ৰি এনে এটা দিনত পৰে যেতিয়া গ্ৰহীয় শক্তিসমূহে আভ্যন্তৰীণ পৰিৱৰ্তনক সমৰ্থন কৰে। বিশ্বাস কৰা হয় যে এই সময়ত ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰা সহজ হৈ পৰে, যাৰ দ্বাৰা ভক্তসকলে বাধা বিঘিনি অতিক্ৰম কৰি আধ্যাত্মিক উন্নতি সাধন কৰিব পাৰে। মহাশিৱৰাত্ৰি ভগৱান শিৱক সন্মান জনোৱাৰ বাবে পালন কৰা হয়, যি হৈছে অশুভ শক্তিৰ বিনাশকাৰী আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ পৰিৱৰ্তনকাৰী। বিশ্বাস কৰা হয় যে এই ৰাতি শিৱই সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মহাজাগতিক নৃত্য কৰে। ভক্তসকলে গোটেই ৰাতি জাগ্ৰত হৈ মন্ত্ৰ জপ কৰি ভজন গায় আৰু ধ্যান কৰি তেওঁৰ আশীৰ্বাদ বিচাৰে। এইবাৰৰ মহাশিৱৰাত্ৰি আধ্যাত্মিক শক্তি আৰু বেছি প্ৰবল হৈ উঠিব। এইবাৰৰ মহাশিৱৰাত্ৰি উৎসৱ ফাগুন বা ফাল্গুন মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত পালন কৰা হ'ব। তাৰিখ হিচাপে ইংৰাজী ফেব্ৰুৱাৰী মাহৰ ২৬ তাৰিখে এই মহাশিৱৰাত্ৰি পালন কৰা হ'ব। বিশ্বাস কৰা হয় যে এই দিনটোত ভগৱান শিৱৰ বিধিপূৰ্বক পূজা আৰু ৰুদ্ৰাভিষেক কৰিলে সকলো মনোৰথ পূৰণ হয়। ইয়াৰ লগতে ভগৱান শিৱৰ কৃপাত ভক্তসকলৰ সংকটো দূৰ হয়। সম্পূৰ্ণ উপবাস পালন, শিৱলিংগত অভিষেক কৰা আৰু ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰি আপোনাৰ মন, শৰীৰ আৰু আত্মাক শুদ্ধ কৰিব পাৰে। ই হৈছে নেতিবাচকতা এৰাই ইতিবাচকতা গ্ৰহণ কৰাৰ এক শক্তিশালী সুযোগ। জীৱিকা আৰু সফলতাৰ বাবে এই মহাশিৱৰাত্ৰি অতিকৈ লাভদায়ক। গ্ৰহৰ সংৰচনাই নতুন আৰম্ভণি আৰু জীৱিকা উন্নতিক সমৰ্থন কৰে। ই হৈছে পেছাদাৰী সফলতাৰ বাবে লক্ষ্য স্থিৰ কৰাৰ এক উৎকৃষ্ট সময়। ৰাতিৰ শক্তিয়ে শৰীৰ আৰু মনক শুদ্ধ কৰাত সহায় কৰে, সামগ্ৰিক স্বাস্থ্য উন্নত কৰে। বেছি প্ৰবল মহাজাগতিক শক্তিয়ে আপোনাৰ উচ্চতৰ আত্মাৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰে আৰু জীৱনৰ লক্ষ্য সম্পৰ্কে স্পষ্টতা দিয়ে। জ্যোতিষশাস্ত্ৰত ৪টা ৰাশিৰ উল্লেখ কৰা হৈছে, যিকেইটা ৰাশিৰ ওপৰত এইবাৰ ভগৱান মহাদেৱৰ বিশেষ কৃপা দৃষ্টি থাকিব। আহক জানো সেই ৪টা ৰাশি কি কি আৰু সেইকেইটা ৰাশিৰ লোকৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব। প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। জ্যোতিষশাস্ত্ৰ অনুসৰি মেষ ৰাশিৰ স্বামী গ্ৰহ হৈছে মংগলদেৱ, যাক ভগৱান শিৱৰ অংশ বুলি গণ্য কৰা হয়। কোৱা হয় যে এবাৰ যেতিয়া ভগৱান শিৱই ৰাক্ষসৰ সৈতে যুদ্ধ কৰি আছিল, তেতিয়া তেওঁৰ ঘামৰ এটোপাল পৃথিৱীত পৰিছিল, যাৰ পৰা মংগলদেৱৰ জন্ম হৈছিল। বিশ্বাস কৰা হয় যে মহাশিৱৰাত্ৰিৰ দিনা মেষ ৰাশিৰ লোকসকলে যদি ভগৱান শিৱৰ বিধিপূৰ্বক পূজা অৰ্চনা কৰে, তেন্তে তেওঁলোকৰ জীৱনৰ সকলো কষ্ট আৰু বাধা আঁতৰি যাব। এইবাৰ মহাশিৱৰাত্ৰিত গংগাজল আৰু গাখীৰেৰে ভগৱান শিৱৰ অভিষেক কৰিলে কৰ্ম সংস্থাপনত গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিব পাৰিব। গতিকে মেষ ৰাশিৰ লোকসকলে এই বিধি মানি মহাশিৱৰাত্ৰিৰ দিনা ভগৱান মহাদেৱৰ পূজা অৰ্চনা কৰিব পাৰে। দ্বিতীয় ৰাশিটো হৈছে বৃশ্চিক, যাৰ ওপৰত ভগৱান মহাদেৱৰ বিশেষ কৃপা দৃষ্টি আছে। জ্যোতিষশাস্ত্ৰবিদৰ মতে বৃশ্চিক ৰাশিৰো স্বামী বা অধিপতি হৈছে মংগল গ্ৰহ, যাৰ বাবে এই ৰাশিৰ জাতকে ভগৱান মহাদেৱৰ বিশেষ কৃপা লাভ কৰিব। বৃশ্চিক ৰাশিৰ লোকে যদি মহাশিৱৰাত্ৰিৰ দিনা বিধিসন্মতভাৱে ভোলেনাথৰ ৰুদ্ৰাভিষেক কৰে, তেন্তে তেওঁলোকে ভগৱান মহাদেৱৰ অপৰিসীম আশীৰ্বাদ লাভ কৰিব পাৰে।
ইয়াৰ লগতে ভগৱান শিৱৰ কৃপাত সকলো বিপদ নোহোৱা হৈ যাব আৰু যিকোনো ভয় যেনে সফলতা বিফলতা আদিৰ ভয়ৰ পৰা মুক্তি পাব। এইবাৰ আহিছোঁ তৃতীয় ৰাশিটোলৈ। তৃতীয় ৰাশিটো হৈছে মকৰ ৰাশি। বৈদিক জ্যোতিষৰ মতে মকৰ ৰাশি হৈছে ভগৱান শিৱৰ অন্যতম প্ৰিয় ৰাশি। এই ৰাশিৰ প্ৰভু হৈছে শনিদেৱ, যাক ভগৱান শিৱৰ মহান ভক্ত বুলি গণ্য কৰা হয়। সেয়েহে মকৰ ৰাশিৰ লোকে ভগৱান শিৱৰ বিশেষ আশীৰ্বাদ লাভ কৰে। এই ৰাশিৰ লোকসকলৰ প্ৰতি ভগৱান শিৱ সদায় দয়ালু হৈ থাকে। মহাশিৱৰাত্ৰি উপলক্ষে মকৰ ৰাশিৰ লোকে ভগৱান শিৱক গংগাজল, বেলপত্ৰ আৰু গৰুৰ গাখীৰেৰে অভিষেক কৰিব লাগে। এনে কৰিলে সকলো সমস্যাৰ সমাধান হ'ব আৰু তেওঁলোকে মনতে ভাবি যি কাম কৰিব সকলো সফল হ'ব বুলি কোৱা হৈছে। চতুৰ্থ ৰাশি, যাৰ ওপৰত ভগৱান মহাদেৱৰ বিশেষ কৃপা থাকিব, সেইটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ অধিপতি বা স্বামী হৈছে শনিদেৱ। যিহেতু শনিদেৱক মহাদেৱৰ এজন অনন্য ভক্ত হিচাপে গণ্য কৰা হয়, সেয়েহে কুম্ভ ৰাশিৰ লোকসকলে ভগৱান শিৱৰ বিশেষ আশীৰ্বাদ লাভ কৰে। কুম্ভ ৰাশিৰ লোকে ভগৱান শিৱক পূজা কৰি সহজে সন্তুষ্ট কৰিব পাৰে। মহাশিৱৰাত্ৰিৰ দিনা কুম্ভ ৰাশিৰ লোকে শিৱলিংগত জল অৰ্পণ বা জলাভিষেক কৰিব লাগে। ইয়াৰ লগতে এই দিনটোত নিজৰ সামৰ্থ্য অনুযায়ী অসহায়জনক সহায় কৰিব লাগে। দিন দৰিদ্ৰক দান কৰিব পাৰিলে ভাল। মহাশিৱৰাত্ৰিত দান কৰিলে বহু গুণ বেছি গুণগত ফল পোৱা যায়। এতিয়া জানো আহক যে বাকী থকা ৰাশিৰ জাতকে মহাশিৱৰাত্ৰিৰ দিনা কি কি উপায় কৰিলে সুফল লাভ কৰিব পাৰিব। বৃষ ৰাশি। এই ৰাশিৰ জাতকে স্নান কৰি তামৰ লোটাত পানী লৈ ভগৱান মহাদেৱৰ জলাভিষেক কৰিব পাৰে। বগা চন্দনেৰে 11টা বেলপাতত ওম নম শিৱায় লিখি অৰ্পণ কৰিব লাগে। এনে কৰিলে জাতকৰ ঘৰত সুখ সমৃদ্ধি থাকিব, সম্পূৰ্ণ পুণ্য লাভ হ'ব। লগতে এই ৰাশিৰ জাতকে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত। মিথুন ৰাশি। এই ৰাশিৰ লোকসকলৰ প্ৰভু বুধ, যিয়ে স্নান কৰি ভগৱান শিৱক গাখীৰ, দৈ, গংগাজল, ঘিউ আদিৰে অভিষেক কৰিব পাৰে। এই ৰাশিৰ জাতকে 21টা বেলপাতত ওম নম শিৱায় লিখি অৰ্পণ কৰিলে সৌভাগ্য উদয় হ'ব। ৰৈ থকা কোনো কামৰ আৰম্ভণি হ'ব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলেও এই বিধি পালন কৰিলে শুভ ফল লাভ কৰিব পাৰিব। ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰো ঘৰখন সুখ সমৃদ্ধিৰে ভৰি পৰিব। কৰ্কট ৰাশি। জ্যোতিষ শাস্ত্ৰৰ মতে এই ৰাশিৰ অধিপতি বা স্বামী হৈছে চন্দ্ৰ, যিয়ে ভগৱান মহাদেৱৰ মস্তকৰ শোভা বৰ্ধন কৰে। এই ৰাশিৰ জাতকে মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত গাখীৰ অৰ্পণ কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কোৱা হৈছে। সিংহ ৰাশি। এই ৰাশিৰ প্ৰভু হৈছে সূৰ্য। জ্যোতিষবিদৰ মতে এই ৰাশিৰ জাতকে মহাশিৱৰাত্ৰিৰ দিনা 108 বাৰ ওম নম শিৱায় মন্ত্ৰ জপ কৰি শিৱলিংগৰ জলাভিষেক কৰিলে কৰ্মোন্নতিৰ লগতে ঘৰখন সুখ সমৃদ্ধিৰে ভৰি পৰিব। কন্যা ৰাশি। এই ৰাশিৰ লোকে মহাশিৱৰাত্ৰিৰ দিনা ধতুৰা ফুল বা গুটি বিশেষভাৱে শিৱলিংগত অৰ্পণ কৰিলে অতি শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কোৱা হৈছে। তুলা ৰাশি। এই ৰাশিৰ জাতকে মহাশিৱৰাত্ৰিৰ দিনা গাখীৰ আৰু খাটি সৰিয়হৰ তেলেৰে অভিষেক কৰিলে শুভ ফল পাবলৈ সক্ষম হ'ব বুলি কোৱা হৈছে। এনে কৰিলে বহুদিনৰ হ'বলগীয়া কাম সফলতাৰে সম্পূৰ্ণ হ'ব আৰু এই ৰাশিৰ জাতকে বিশেষভাৱে নিজৰ শৰীৰৰ ওপৰত ধ্যান দিব লাগিব। ধনু ৰাশি। মহাশিৱৰাত্ৰিৰ দিনা এই ৰাশিৰ জাতকে হালধীয়া ফুল আৰু বিল্বপত্ৰ হাতত লৈ ওম নম শিৱায় মন্ত্ৰ উচ্চাৰণ কৰি অৰ্পণ কৰিলে শুভ ফল পাবলৈ সক্ষম হ'ব। এই ৰাশিৰ জাতকে বিশেষকৈ নিজৰ শৰীৰৰ যত্ন লোৱাৰ লগতে আৰ্থিক বিনিয়োগৰ ক্ষেত্ৰতো সাৱধান হোৱা উচিত। মীন ৰাশি। এই ৰাশিৰ জাতকৰ ওপৰত শনি আৰু ৰাহুৰ দৃষ্টি আছে। সেয়েহে জ্যোতিষ শাস্ত্ৰ মতে এই ৰাশিৰ গুৰু দুৰ্বল বুলি কোৱা হৈছে। মহাশিৱৰাত্ৰিৰ দিনা এই ৰাশিৰ লোকে এডাল হালধীয়া ফুলৰ মালাৰ সৈতে শিৱলিংগৰ জলাভিষেক কৰিলে সকলো ধৰণৰ দুৰ্গতি নাশ হ'ব বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, জ্যোতিষ শাস্ত্ৰবিদসকলৰ মতে আগতে কৈ অহা ৰাশিৰ জাতকে যদি এনেদৰে বিধি অনুসৰি মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱৰ পূজা অৰ্চনা কৰে তেন্তে নিশ্চয় সুফল পাব বুলি কোৱা হৈছে। এইবাৰৰ মহাশিৱৰাত্ৰিৰ দিনাই মহাকুম্ভমেলাৰো সামৰণি হ'ব। যিহেতু মহাকুম্ভমেলা অনুষ্ঠিত হয় এটা মহাজাগতিক পৰিঘটনা অনুযায়ী বা এই অনুষ্ঠানত এক জ্যোতিৰ্বিজ্ঞানৰ তাৎপৰ্য আছে, সেয়েহে সেই সময়ত এই মহাশিৱৰাত্ৰিৰ পৰা সৰ্বাধিক লাভ পাবলৈ আপুনি এনেকৈ পালন কৰিব পাৰে। উপবাস। শৰীৰ আৰু মনক শুদ্ধ কৰিবলৈ কঠোৰ বা আংশিক উপবাস পালন কৰক। ধ্যান আৰু মন্ত্ৰ জপ। শিৱৰ আশীৰ্বাদ লাভ কৰিবলৈ ধ্যান কৰক আৰু মন্ত্ৰ জপ কৰক। অভিষেক। যদি সম্ভৱ হয় শিৱ মন্দিৰলৈ গৈ গাখীৰ, মৌ আৰু পানীৰে অভিষেক কৰক।
জাগৰণ শিৱৰ মহাজাগতিক নৃত্যক সন্মান জনাবলৈ জাগৰণত অৰ্থাৎ ৰাতি জাগি থাকি অংশগ্ৰহণ কৰক। এই মহাশিৱৰাত্ৰি কেৱল এটা উৎসৱ নহয়, ই হৈছে আপোনাৰ জীৱন সলনি কৰাৰ এক সোণালী সুযোগ। আপুনি আধ্যাত্মিক উন্নতি, জীৱনৰ সফলতা বা আভ্যন্তৰীণ শান্তি বিচাৰিছে নে নাই, এই ৰাতিৰ শক্তিয়ে আপোনাক পথ দেখুৱাব পাৰে। ভক্তিৰে পালন কৰক আৰু ভগৱান শিৱৰ আশীৰ্বাদে আপোনাৰ পথ পোহৰ কৰিব। এইখিনিতে এটা কথা আপোনাক কৈ থওঁ যে এই ভিডিঅ'টোত কোৱা কথাখিনি বা প্ৰকাশ কৰা তথ্যখিনি সম্পূৰ্ণৰূপে বিভিন্ন মাধ্যমৰ পৰা সংগ্ৰহ কৰা হৈছে। এতিয়া এয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব যে আপুনি ইয়াক কিমান বিশ্বাসত লয় আৰু তাক মানি চলে। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। গতিকে প্ৰিয় দৰ্শক, নেতিবাচকৰ পৰা ইতিবাচকলৈ পৰিৱৰ্তন কৰা মোৰ এই যাত্ৰাৰ অংশীদাৰ হওক, মোৰ এই প্ৰয়াসৰ অংশীদাৰ হওক আৰু চাই থাকক, শুনি থাকক মটিভেটৰ নিৰঞ্জনৰ মটিভেশ্যন। আৰু সদায় সুস্থ থাকক, সুস্থ চিন্তা কৰক, সুস্থ খাওক, নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক। ধন্যবাদ।